এক্সিট পোল সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ পূৰ্বৰ তুলনাত ভাল হ'ব এইবাৰ ফলাফল মুখ্যমন্ত্ৰীৰ কাৰ্যকালত যিদৰে অগ্ৰগতিৰ উন্নয়ন হৈছে তাত কোনো সন্দেহ নাই এক্সিট পোলে দেখুৱাইছে ৰিজাল্ট কি হ'ব আমাৰো আসন পূৰ্বতকৈ বৃদ্ধি পাব বিৰোধীৰ এইবাৰ প্ৰায় নিশেষ হ'ব বুলি মন্তব্য অতুল বৰাৰ আৰু আমাৰ ধাৰণাটো ঠিক তেনেকৈ আছিল আৰু পূৰ্বৰ পৰা তেনে ধাৰণা থকাৰ কাৰণে সময়ে কৈ আহিছোঁ নিৰ্বাচনৰ পিছত আৰু নিৰ্বাচনৰ আগতো তেনেকুৱা এটা ধাৰণা হৈছিল কাৰণ ৰাজ্যখনৰ বিভিন্ন ঠাইত যেতিয়া সভাই সমিতিয়ে গৈছোঁ সকলোতে ৰাইজৰ যি সঁহাৰি আমি নিশ্চিত হৈছিলোঁ যে অসমৰ জনসাধাৰণে এইবাৰ ভোটদান কৰিব উন্নয়নৰ সপক্ষে যোৱা 5টা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যিমান কৰিছে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ কাৰণে পূৰ্বতে স্বাধীনতাৰ পিছত কোনো চৰকাৰে কৰা নাছিল গতিকে এইবিলাক একেবাৰে দৃশ্যমান একেবাৰে ভিজিবল হৈ আছে আৰু এইবাৰ যিবিলাক এক্সিট পোল সেই এক্সিট পোলতেই দেখা পাইছোঁ যে হিউজ মেজৰিটি লৈ এইবাৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি মানে তৃতীয়বাৰৰ কাৰণে এইবাৰ বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ ইয়াত হ'ব আমি দৃঢ় বিশ্বাসী হ'ব পাৰে যিকোনো হ'ব পাৰে কাৰণ নিৰ্বাচনৰ পিছত আমি দলীয় যিবিলাক সতীৰ্থ আছে কৰ্মকৰ্তাৰ পৰা বিভিন্ন জিলাৰ খবৰ খাতি লৈছোঁ মিত্ৰ দলৰ পৰাও খবৰ খাতি লৈছোঁ আৰু কমন পিপুলৰ পৰা নিউট্ৰেল মানুহৰ পৰাও আমি খবৰ খাতি লৈ আমি একেই ধাৰণা লৈছোঁ যে পূৰ্বতকৈ অধিক আসন লৈ এবাৰ ক্ষমতালৈ আহিব মইতো কৈছোঁৱেই যে পূৰ্বতকৈ আমাৰ আসন বৃদ্ধি পাব পূৰ্বতে 9খন আসন আছিলে এইবাৰ বৃদ্ধি পাব সেই কথাটো মই কৈ আহিছোঁ ৰিজাল্টটো ওলাব দিয়ক 4 তাৰিখে মাত্ৰ 2-3টা দিন আছে 3টা দিন আছে মাজত ৰিজাল্টত স্পষ্ট হৈ পৰিব বেছি আৰু হিচাপ কিতাপ আৰু মই কৰা অনুভৱ কৰা নাই হয় শুনিলোঁ চালোঁ